তো মোটামুটি ধৰক 2 বছৰৰ পৰা এনেকুৱা হৈছে বহুত আগৰ পৰা আছিলে তেতিয়া বাঁহৰ দলং আছিল আমি বাঁহ চাহ ঘৰৰ পৰা চবেই ৰাইজে মিলাই পেলাই বাঁহ চাহ আনি পেলাই আমি এনেকুৱা দলং বনাই পেলাই চলি আছিলোঁ এইটো পঞ্চায়তৰ অধীনত পৰে নেকি পৰেতো কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই একবাৰ লৈছিলে লৈ পেলাই আপোনাৰ খুঁটাগিলা কাঠৰ দিছিল দি পেলাই ছাইডগিলা অলপ কাঠৰ বনাই দিছে দি পেলাই এতিয়া 2 বছৰৰ পৰা এনেকুৱা ভাঙা চিঙা চলি আছোঁ আৰু আপোনালোকে জনাইছেনে এনেতো জনাই আছোঁ কৈয়ে আছোঁ এইটো কিমান টকা আছিল পঞ্চায়তৰ এইটো টকাটো এতিয়া মোৰ মনত নাই 7 লাখ কিমান পইচা হ'ব 5,40,000 নাহে যায় আৰু সেনেকৈ কি কৰিব আৰু ধৰি লৈ যাওঁ পানী উঠিলে তেতিয়া স্কুল কেতিয়াবা পানীৰ কাৰণে বন্ধও থাকে যদি ইমাৰ্জেঞ্চি বেমাৰী থকা যায় তেতিয়া কেনেকৈ লৈ আহে বাৰু সেয়ে ঠেলাত কৰি লৈ যাওঁ কান্ধত কৰি তাৰ কলগছৰ ভুৰা বনাই পেলাই আপোনালোকৰ বিধায়ক কোন হয় আমাৰ ইয়াতে বিধায়ক হ'ল হেৰি কি কয় মুজিবুৰ ৰহমান